বেডৰুমৰ ছবি কেনেকে লিক হ'ল সেই ফটো কোনে উলিয়াই দিলে কোনোবা কংগ্ৰেছৰ বিয়াগম নেতাই নহয় জানো নমস্কাৰ দৰ্শকসকল ভিডিঅ'টোলৈ আপোনালোকক স্বাগতম জনাইছো পলমকৈ হলেও জাতীয় সংগঠনৰ নামত যে কিছুমানে গাদ্দাৰী কৰে হেয়া শেহতীয়াকৈ ওলাল আৰু কোনোবা এজনে সাহস কৰি সেই কথাটো প্ৰকাশ কৰিলে জাতিৰ নামত সংগঠনৰ নামত গাদ্দাৰী কৰে না নাই কিছুমানে দালালি কৰে না নাই এই কথা সকলোৱে জানে কিন্তু কোনেও এই কথাবিলাক ক'ব নিবিচাৰে কিন্তু অৱশেষত এটা ঘটনাৰ পিছত ক্ষোভিত হৈ বা প্ৰচণ্ড খঙত এগৰাকীয়ে গাদ্দাৰ বুলি ৰাজহুৱাকৈ কৈ দিলে এনেকুৱা কথাবিলাক ক'বলগীয়াই আছিলে যদি কোনোবাই বেইমানি কৰিছে গাদ্দাৰী কৰিছে সেই কথাবিলাক ৰাইজে জনা উচিত আৰু ৰাইজৰ সন্মুখত হেয়া কোনোবাই ক'ব লাগিব এগৰাকী লোকে যোৱাকালি সেই কথাটো উলিয়ালে আনহাতে এতিয়া আহিছো যে অসমৰ যি কংগ্ৰেছ দল বিজেপিৰ কথা আমি ক'বলৈ নাযাওঁ বিজেপি এতিয়া শাসনত আছে কংগ্ৰেছ দলত কোনোবাই গাদ্দাৰী কৰি আছে নেকি কংগ্ৰেছ দলত গাদ্দাৰ আছে নেকি কংগ্ৰেছ দলত কোনোবাই ভিতৰত থাকি যে চিপ্ৰাং মৰা বুলি কয় সেই চিপ্ৰাং মৰাটো এতিয়াও চলি আছে নেকি আমি সকলোৱে জানো শাসনত থকা অৱস্থাত কংগ্ৰেছত কি ধৰণৰ চিপ্ৰাং মৰা ৰাজনীতি চলিছিল এতিয়াও তেনে ধৰণৰ চিপ্ৰাং মৰা ৰাজনীতি কাৰোবাক খুশ কৰাৰ বাবে কোনোবা নেতাই কুকৰ্ম কৰা তেনে ধৰণৰ পন্থাবিলাক এতিয়াও কোনোবাই অৱলম্বন কৰি আছে নেকি অপূৰ্ব শইকীয়া শেহতীয়াকৈ কংগ্ৰেছ ত্যাগ কৰি দেখা পালো আজি সংবাদ মাধ্যমত তেওঁ কিছুমান মন্তব্য প্ৰকাশ কৰিছে অপূৰ্ব শইকীয়াই কৈছে যে ৰাহুল গান্ধীৰ বেডৰুমৰ ফটো পৰ্যন্ত হিমন্ত বিশ্ব শৰ্মাৰ মোবাইললৈ যায় কেনেকৈ যায় এই প্ৰশ্নটো উত্থাপন কৰিছে তেওঁ এই কথাও কৈছে যে ৰাহুল গান্ধীৰ নিচিনা এগৰাকী কংগ্ৰেছৰ নেতাৰ বেডৰুমৰ ফটো যদি হিমন্ত বিশ্ব শৰ্মাৰ মোবাইললৈ যায় আৰু তেনে ধৰণৰ কংগ্ৰেছীৰ সৈতে তেওঁ কংগ্ৰেছ নকৰে নিশ্চিতভাৱে ৰাহুল গান্ধীৰ যদি বেডৰুমৰ ফটো কোনোবাই পঠাইছে হিমন্ত বিশ্ব শৰ্মালৈ বা বিৰোধী দলৰ যিকোনো নেতালৈ তেনেহলেতো তেনে দলত সেই কৰ্মীসকল বা সেই নেতাসকল কোনসকল সেই নেতাসকলে কি স্বাৰ্থত সেই ফটোবিলাক প্ৰেৰণ কৰে ৰাহুল গান্ধীৰ বেডৰুমৰ যি কথাটো অপূৰ্ব শইকীয়াই কোৱাৰ দৰে অপূৰ্ব শইকীয়া এতিয়া কংগ্ৰেছত নাই ধৰি ললো অপূৰ্ব শইকীয়া এতিয়া যিকোনো কথা ক'ব এই কথাটো বেডৰুমৰ কথাটো আমি মিছা কথা বুলিও ধৰি ল'ব পাৰি কিন্তু যোৱা 11 তাৰিখে ৰাহুল গান্ধীয়ে অসমত ন্যায় জৰো যাত্ৰা কৰি থকাৰ সময়তে হিমন্ত বিশ্ব শৰ্মাই এটা বিশেষ ভিডিঅ' তেওঁৰ ফেচবুক ৱালত পোষ্ট কৰিছিল সেই ভিডিঅ'টোত দেখুওৱা হৈছিল সেই ভিডিঅ'টোত স্পষ্টভাৱে আপোনালোকে দেখা পাব যে এই গাড়ীৰ ভিতৰৰ পৰা এই ভিডিঅ'টো কৰা হৈছে আৰু ৰাহুল গান্ধী বাহিৰলৈ ওলাই গৈ আছে অৰ্থাৎ গাড়ীৰ ভিতৰৰ পৰা সেই ভিডিঅ'টো শ্বুটিং কৰা হৈ আছে ৰাহুল গান্ধী যি গাড়ীত তেওঁ সফৰ কৰিছিলে বা যাতায়াত কৰিছিলে সেই গাড়ীত কোনসকল লোক আছিলে কিমান নিৰাপত্তাৰ মাজত আছিলে সেই লোকসকল গতিকে ৰাহুল গান্ধীৰ গাড়ীৰ ভিতৰৰ পৰা যেতিয়া এই ভিডিঅ'টো হিমন্ত বিশ্ব শৰ্মাই পোষ্ট কৰে হিমন্ত বিশ্ব শৰ্মাই সেই পোষ্টটো সেই ভিডিঅ'টো কেনেকৈ পালে ক'ৰ পৰা পালে কাৰ পৰা পালে এই কথাবিলাক ভাবি চাইছেনে কংগ্ৰেছীসকলে পূৰ্ব শইকীয়াই কোৱা কথা মিছা বুলি ধৰি ল'লেও এইটো কেনেকৈ মিছা বুলি ধৰি ল'ব যিটো ভিডিঅ' হিমন্ত বিশ্ব শৰ্মাই পোষ্ট কৰিছে আৰু ৰাহুল গান্ধী গাড়ীৰ পৰা ওলাই যোৱাটো দেখা গৈ আছে অৰ্থাৎ ৰাহুল গান্ধীৰ গাড়ীৰ ভিতৰৰ পৰাই কোনোবাই এই ভিডিঅ'টো শ্বুটিং কৰিছে আৰু সেই ভিডিঅ'টো হিমন্ত বিশ্ব শৰ্মাই লাভ কৰিছে আপোনালোকে ক'তো বিচাৰি নাপাব যে হিমন্ত বিশ্ব শৰ্মা যিটো ভিডিঅ' পোষ্ট কৰিছে এই ভিডিঅ'টো কংগ্ৰেছৰ কোনো ধৰণৰ সামাজিক মাধ্যমৰ কোনো ধৰণৰ প্ৰফাইলত বা তেওঁলোকৰ পেজত বা হেণ্ডেলত সেইবিলাক নাই কিন্তু আছে হিমন্ত বিশ্ব শৰ্মাৰ ফেচবুক পোষ্টত গতিকে সাধাৰণতে ভাবক এই কথাটো যে ৰাহুল গান্ধীৰ গাড়ীৰ ভিতৰৰ সেই ফটোখন বা সেই ভিডিঅ'খন কেনেকৈ হিমন্ত বিশ্ব শৰ্মাৰ মোবাইললৈ গ'ল গতিকে অপূৰ্ব শইকীয়াই যি কৈছে তাত মিছা থাকিব পাৰে কিন্তু ইয়াক 100% মিছা বুলি আপুনি উৰাই দিব নোৱাৰে সেই ভিডিঅ'টো এনে ধৰণৰ গাদ্দাৰী বেইমানি আৰু প্ৰতাৰকসকলৰ পৰিচয় এই কথাটো আপোনালোকে ভিডিঅ'টো চালে গম পাব আৰু আপোনালোকে যদি ভাবে যে হয় এই ভিডিঅ'টো কেনেদৰে হিমন্ত বিশ্ব শৰ্মাই পালে তেতিয়া ইয়াৰ উত্তৰ আপোনালোকে নিজে নিজে পাই যাব অপূৰ্ব শইকীয়াই আৰু কেইটামান বিস্ফোৰক কথা তেওঁ প্ৰকাশ কৰিছে নিশ্চিতভাৱে তেওঁ কংগ্ৰেছ এৰি এতিয়া বেলেগ দললৈ যাব বা কংগ্ৰেছ এৰি দিছে গতিকে কংগ্ৰেছৰ নেতৃত্বৰ বিৰুদ্ধে তেওঁ বিভিন্ন ধৰণৰ কথা ক'বই কিন্তু প্ৰতিটো কথাই মিছা বুলি উৰুৱাই দিব নোৱাৰি কংগ্ৰেছত যি বিৰোধীৰ হৈ ৰাইজক তেওঁলোকে প্ৰতিনিধিত্ব কৰিব বুলি কয় তেওঁলোকে এই কথাবিলাক আলোচনা কৰক তেওঁলোকৰ মজিয়াত এইবিলাক কথা আলোচনা কৰাৰ থল আছে নে নাই তেওঁলোকে নিজে বিবেচনা কৰক কংগ্ৰেছত কিমান নেতা নিস্বাৰ্থভাৱে কাম কৰি আছে কংগ্ৰেছত গাদ্দাৰ আছে নে নাই নিজ স্বাৰ্থৰ বাবে ব্যক্তি স্বাৰ্থৰ বাবে তেওঁলোকে কাম কৰি আছে নে নাই এইবিলাক কথা কংগ্ৰেছীসকলে আটাইতকৈ ভালদৰে গম পাব
বিস্মিতা গগৈ কক আৰু যিসকলে কংগ্ৰেছ ত্যাগ কৰি গৈছে তেওঁলোক ব্যক্তি স্বাৰ্থৰ একোটা প্ৰতীক বুলি আমি ধৰি ল'ব পাৰি। যিহেতু কংগ্ৰেছত এতিয়া ক্ষমতা নাই, গতিকে ক্ষমতাৰ লোভত তেওঁলোক গুচি গৈছে, এই কথাটো আমি সহজে বুজিব পাৰি। কিন্তু যিসকলে কংগ্ৰেছত থাকিয়েই কংগ্ৰেছৰ ভিতৰ চৰাৰ পৰাই বিৰোধীক সহায় কৰি আছে, এনেধৰণৰ ভিডিঅ'বিলাক প্ৰস্তুত কৰি, সেইসকলৰ বিৰুদ্ধে ব্যৱস্থা কোনে ল'ব? কংগ্ৰেছৰ ভিতৰত থাকি হিমন্ত বিশ্ব শৰ্মাক বা চৰকাৰী পক্ষক সহায় কৰিবলৈ কাম কৰি থকা কিছুমান নেতাই যে কেৱল নিজৰ স্বাৰ্থৰ বাবে কাম কৰি আছে, এই কথা ভাবিলেও ভুল হ'ব। দৰাচলতে তেওঁলোকে ৰাইজৰ সৈতে বেইমানি কৰি আছে, তেওঁলোকে ৰাইজৰ সৈতে গাদ্দাৰি কৰি আছে। দল তেওঁলোকৰ বাবে মূল নহয়, সেই কথাটো নিশ্চিতভাৱেই সাধাৰণ কথা, কিন্তু ৰাইজৰ সৈতে তেওঁলোকে গাদ্দাৰি কৰি আছে। কিন্তু কোনে নাকি লগাব বা কোনে বিচাৰি উলিয়াব এই ধৰণৰ ঠগবাজবিলাকক, এই ধৰণৰ গাদ্দাৰবিলাকক? নিশ্চিতভাৱে এই আশাও কৰিব আমি নোৱাৰি, কাৰণ কংগ্ৰেছত কোনো ধৰণৰ শৃংখলা নাই, নেতাসকলৰ মাজত কোনো ঐক্য নাই, তেওঁলোকৰ একতা নাই। গতিকে তেওঁলোকৰ মাজত যদি কোনোবা এনেধৰণৰ ভাইৰাছ যদি সোমাই আছে, সেই ভাইৰাছ তেওঁলোকে বিচাৰি উলিয়াব নোৱাৰিব, একমাত্ৰ তেওঁলোকৰ নিজৰ মাজত যি একতা সেয়া নথকাৰ বাবেই। গতিকে ৰাইজে সাৱধান হোৱা উচিত, যিসকলে কংগ্ৰেছ কৰি আছে তেওঁলোকে সাৱধান হোৱা উচিত যে তেওঁলোকৰ সৈতে কেনেধৰণৰ আচৰণ দেখুওৱা হৈছে, কাৰণ তেওঁলোকৰ যদি কোনো নেতাই যদি এনেধৰণৰ ঘটনাত জড়িত হৈ আছে, তেনেহ'লে সেই নেতাসকলে সেই ৰাইজসকলৰ সৈতে বেইমানি কৰি আছে, গাদ্দাৰি কৰি আছে, সেইবিলাক উলিয়াব লাগে বিচাৰি, কিন্তু এই আশা খুবেই কম। ভিডিঅ'টো সম্পূৰ্ণ চোৱাৰ বাবে আপোনালোকক ধন্যবাদ জনাইছোঁ। আৰু যদি ভাবিছে কোনোবাই যে ৰাইজৰ সৈতে কংগ্ৰেছৰ একাংশ নেতাই বেইমানি কৰি আছে, গাদ্দাৰি কৰি আছে, তেনেহ'লে এই ভিডিঅ'টো আপোনালোকে শ্বেয়াৰ কৰক, যাতে ৰাইজে গম পায় যে তেওঁলোকৰ কথাবিলাক কোনোবাই কৈ আছে, তেওঁলোকৰ মাজত চলা এই ধৰণৰ বদমাচিবিলাক, এই ধৰণৰ গাদ্দাৰিবিলাক কোনোবাই কৈ আছে, যাতে ৰাইজে গম পায়। তাৰ বাবে ভিডিঅ'টো শ্বেয়াৰ কৰক আৰু লাইক কমেণ্ট কৰি আমাক সহায় কৰক। ধন্যবাদ।